নমস্কাৰ, মই সকলো জ্যোতি সোণৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। খুব এটা ইম্পৰ্টেণ্ট বিষয়বস্তু, কাৰণ আপোনালোকে প্ৰত্যেকে ৰাশিৰ কথা সুধে বা আপোনালোকে প্ৰায় চাই ৰাশি ফল, যে ৰাশিৰ ওপৰত যে অমুক ৰাশিৰ হয়তো অমুক হয়, তমুক ৰাশিত অমুক হয়। আমি কোৱাত এটা যিটো লামচাম বুলি কোৱা হয়, সেইবিলাক লামচাম এটা বিষয়বস্তু আছে। ফলাফলটো তেনেকুৱা, কাৰণ এটা ৰাশিৰ বিষয়ে ক'ব যাওঁতে আপোনাৰ সেই ৰাশিটোত তিনিটা নক্ষত্ৰ সোমাই থাকে। মনত ৰাখিব, তিনিটা নক্ষত্ৰ 9টা চৰণ বা পাদ বুলি কয়। গতিকে 9টা চৰণ থাকিব লগা হয়। তিনিটা নক্ষত্ৰ আমি গোটেইকেইটাকে সামৰি এটা ৰাশিৰ বিষয়ে এটা সম্যক ধাৰণা এটা আমি আপোনালোকৰ আগত দাঙি ধৰোঁ, বা প্ৰায় আপোনালোকক চায়ো আছে। প্ৰকৃতপক্ষে কথা হ'ল যে এই ক্ষেত্ৰত হয় কি, সেইটো সিমান এটা যে আপোনাৰ অমুক ৰাশি হ'ল, যে কাৰণ আপোনাৰ এটা কৈছোঁ যে আপুনি বেলেগে আপোনাৰ মেঘ ৰাশি হ'ল বুলি যে এনেকুৱা হ'ব, বা বৃষ ৰাশি হ'ল লগে লগে যে এনেকুৱা এটা হ'ব, সেইটোও নহয় যে পাব বা সেনেকুৱা কিছুমান ইফালে হ'ল। আৰু মূল কাৰণটো হ'ল চন্দ্ৰই আচলতে কোন নক্ষত্ৰত থাকে সেইটো জনাটো অত্যন্ত আৱশ্যক হৈ পৰে। আচলতে বিষয়ৰ বিচাৰধাৰাৰ আমি যদি নক্ষত্ৰৰ ওপৰত যদি কিছু আমাৰ সম্যক জ্ঞান থাকে কম বেছি পৰিমাণে, তেতিয়াহ'লে কিছু হ'লেও আপোনালোকৰ ফলাফলটো বহুত শুভ হৈ যায়, বা অশুভ হ'লে অশুভ আপুনি গম পাই যাব। বিশেষকৈ চন্দ্ৰৰ ওপৰত বহুত ভিত্তি কৰে আমাৰ, কাৰণ যিহেতু চন্দ্ৰৰ যিটো নক্ষত্ৰত থাকে সেই নক্ষত্ৰৰ ওপৰত ভিত্তি কৰিয়ে আপোনাৰ কি হয়, আমি যি কওঁ যে আপোনাৰ এতিয়া অমুকত দশা চলি আছে, তমুকত দশা চলি আছে। আপোনালোকৰ জন্ম পত্ৰিকাটো আপোনালোকে পাইছে যে আপোনাৰ যে জন্ম সময় হ'ল কি, যিবোৰ অষ্টোত্তৰী মতে অমুকৰ দশা, বিংহত্তৰী মতে অমুক অমুক গ্ৰহৰ দশা। এই বিষয়বস্তুটো এই চন্দ্ৰৰ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি হৈ যায়। আপোনাৰ কি দশা কি পৰিব, আৰু সেইমতে কেতিয়াবা হয় কি আমি এনেই চাওঁ, কিন্তু আপোনালোকক খোলাখুলি মই কৈ দিছোঁ যে যদি আপোনাৰ চন্দ্ৰৰ নক্ষত্ৰটো বিষয় যিহেতু কুণ্ডলীত থাকে, আৰু তাৰ ফলটো আপুনি নিজে গম পাব। কিন্তু আপোনাৰ কুণ্ডলীখনত আপুনি কিমানখিনি ভাগ্যৱান, প্ৰথম কথা ৰাশিৰ ফালৰ পৰা আপুনি কিমান ভাগ্যৱান। বাকী সঞ্চয় থাকিলে ইফালে সিফালে থাকিলে ইফালে সিফালে মিশ্ৰ ফল পাব, কিন্তু ৰাশিৰ ফালৰ পৰা আপুনি কিমান ভাগ্যৱান সেই বিষয়বস্তুটো যদি আপোনালোকে জানিব খোজে বা জানিব বিচাৰে, তেনেহ'লে আপোনালোকৰ কেইটামান কথা মই ক'ম যে চন্দ্ৰ কোন নক্ষত্ৰত থাকিলে আপোনাৰ কি ফল হ'ব পাৰে। আপুনি গম পাই যাব নিজে, আপুনি আপোনাৰ সন্তানৰ ক্ষেত্ৰও গম পাই যাব। অত্যধিক ঠিক আছে যে আপুনি গম পাই যাব। কোৱা আছে আচলতে যিটো বিষয়বস্তু মই উত্থাপন কৰিম, এইটো হ'ল নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰা পৰিফল। আৰু এই ক্ষেত্ৰত আন এটা আমাৰ তথ্য আছে। কি তথ্য আছিল যে স্বয়ং খনাৱতীয়ে কৈ গৈছিল যে কৈছিল যে কিহৰ বাৰ কিহৰ তিথি, আপোনাৰ কি বাৰত জন্ম হৈছে সেইটো ডাঙৰ কথা নহয়। কিহৰ তিথি, আপুনি কোন তিথিত জন্ম হৈছে সেইটোও ডাঙৰ কথা নহয়। আপোনাৰ ভাগ্য ফলটো ক'ত আহি আছে, যে আপোনাৰ জন্ম নক্ষত্ৰ কৰাহাৰ, অৰ্থাৎ এই জন্ম নক্ষত্ৰ বা নক্ষত্ৰ, তাৰ লগত বাকীবিলাকৰ ক্ষেত্ৰতো নক্ষত্ৰগত কিন্তু ফলটোৱেই মুখ্য। কেতিয়াবা আমি কওঁ যে এটা অমুক, বা আমি কওঁ যে ৰবি বুধ একেলগে আছে, বুধাদিত্য আছে, খুব ভাল ল'ৰাটো, ভাল নহ'বও পাৰে। যদি নক্ষত্ৰগতভাৱে ৰবি যদি তাৰ অশুভ নক্ষত্ৰত আছে তেতিয়া কি কৰিব, বা বুধ যদি আছে চব নক্ষত্ৰত যদি শুভ ফল দিব। কেতিয়াবা আমি কওঁতে মিলি যায় কাৰোবাৰ, সেইটো বাদ দিয়ক। এতিয়া আপোনালোকক অলপ দীঘল হ'ব, আপোনালোকে খুব মাইণ্ডলি কেৱল অকণমান চাই যাব বিষয়বস্তুটোৰ ওপৰত কি কোৱা আছে। বিশেষকৈ নক্ষত্ৰৰ ওপৰত কি কোৱা আছে, চন্দ্ৰ কোন নক্ষত্ৰ থাকিলে আপোনাৰ ফল কি ফল আহি যাব। মই কৈ দিছোঁ
চন্দ্ৰ যদি ৰোহিণী হস্তা শ্ৰাৱণা ২৭টা নক্ষত্ৰ মনত ৰাখিব লাগিব ২৭টা নক্ষত্ৰ ২৭টা নক্ষত্ৰ কি কৈছে যে ৰোহিণী হস্তা শ্ৰৱণা অৰ্থাৎ এইকেইটা চন্দ্ৰৰ নিজা নক্ষত্ৰ প্ৰত্যেকটা ২৭ এই ৯টা গ্ৰহৰ ২৭টা নক্ষত্ৰ লগত সংযোগ হৈ আছে গতিকে আপোনাৰ চন্দ্ৰ যদি কি কৈছে ৰোহিণী হস্তা শ্ৰৱণা অৰ্থাৎ এইটো চন্দ্ৰৰ নিজা নক্ষত্ৰ যদি এই নক্ষত্ৰৰ ভিতৰত থাকি যায় চন্দ্ৰ তেতিয়াহ'লে আপোনাৰ কাৰণে অত্যন্ত শুভ তাৰ ফলত কি কোৱা আছে যে আপোনাৰ মানসিক প্ৰফুল্লতা থাকি যাব আপোনাৰ সন্মান বৃদ্ধি হ'ব আপোনাৰ যিকোনো কাৰ্য সিদ্ধি হ'ব যেতিয়া চন্দ্ৰ দশা কাল আহিব বা অন্তৰ দশা কালত আপোনাৰ কাৰ্য সিদ্ধি হ'ব অৰ্থ লাভ ব্যৱসায়িক উন্নতি বন্ধু বান্ধৱৰ পৰা সহায় লাভ যদি নিজ নক্ষত্ৰত থাকি যায় ঠিক সেইদৰে চন্দ্ৰ যদি মৃগশিৰা চিত্ৰা আৰু ধনিষ্ঠা মৃগশিৰা চিত্ৰা ধনিষ্ঠা নক্ষত্ৰ এইকেইটা কিন্তু নক্ষত্ৰ কাৰ নক্ষত্ৰ আপোনাৰ মংগলৰ নক্ষত্ৰ বুজক চন্দ্ৰ যদি আপোনাৰ যিটো ৰাশিত চন্দ্ৰ আছে তাত যদি এইকেইটা নক্ষত্ৰ কোনোবা এটা হয় আপোনাৰ মৃগশিৰা চিত্ৰা ধনিষ্ঠা এইকেইটা নক্ষত্ৰ কিন্তু মংগলৰ নক্ষত্ৰ এই নক্ষত্ৰ থাকিলে কিন্তু কোৱা আছে যে অশুভ ফল কি অশুভ ফল যে আপোনাৰ মানসিক আৰু পাৰিবাৰিক অশান্তি থাকিব কথা আহি যাব আপোনাৰ যদি মংগলৰ নক্ষত্ৰত থাকে কি আহি যাব যে আপোনাৰ মানসিক পাৰিবাৰিক অশান্তি থাকিব আত্মীয়ৰ লগত আপোনাৰ বিৰোধ আমলা মকৰ্দমা ক্ষতি ৰক্তপাত পীড়া আমি কৈছিলোঁ যে মংগলৰ দশা চলিলে ৰক্তপীড়া কিন্তু মংগলৰ চাওক এতিয়া আপোনাৰ চন্দ্ৰৰ কাৰণেও হ'ব পাৰে কেতিয়া হ'ব পাৰে যদি এই নক্ষত্ৰকেইটাৰ ভিতৰত থাকে অৰ্থাৎ যদি আপোনাৰ চন্দ্ৰ যিটো ৰাশি চন্দ্ৰ য'ত লেখে লেখা আছে এই চন্দ্ৰ যদি মংগলৰ নক্ষত্ৰত থাকে সেই ফলটো টানি লৈ আহিব আপোনাৰ কিন্তু বিচাৰটো চাব এইটো কোৱা হয় নাক্ষত্ৰিক বিচাৰ আপোনালোকৰ যিটো কৈছোঁ এই নক্ষত্ৰৰ ওপৰত বিচাৰটো কিন্তু সম্পূৰ্ণ এটা খুব গভীৰ বিশ্লেষণ বস্তু আৰু খুব মানে প্ৰপাৰ বিচাৰ আৰু সেইটো সনাপতিও কৈ গৈছিল আনকি আমি পৰাশৰী ঘৰত আমি বিচাৰ কৰি থাকোঁ পৰাশৰ মুনিও কৈ গৈছে যে আপোনাৰ কোন কিমানত আছে চৰণ প্ৰত্যেকটা চৰণৰ বেলেগ বেলেগ আপোনাৰ ফল আছে আপুনি দেখাই না আপোনাৰ তৃতীয় পাঠ তৃতীয় চৰণ বা আপোনাৰ মুখ চৰণ দ্বিতীয় চৰণত জন্ম এই চৰণৰ ফলবিলাক অলপ সুকীয়া হৈ থাকে এটা সূক্ষ্ম বিচাৰৰ কথা কৈছোঁ গতিকে আপোনাৰ কি হ'ল যদি চন্দ্ৰ যদি আপোনাৰ মংগলৰ নক্ষত্ৰ থাকিল তেনেহ'লে আপোনাৰ কাৰণে শুভ বুলি ধৰিব নোৱাৰিব এইকেইটাৰ ভিতৰতে তাৰ বাহিৰে নেক্সট আহিল আপোনাৰ চন্দ্ৰ যদি কাৰ নক্ষত্ৰ যে অশ্লেষা জ্যেষ্ঠা আৰু ৰেৱতী মনত ৰাখিব অশ্লেষা জ্যেষ্ঠা আৰু ৰেৱতী নক্ষত্ৰ এইকেইটা কিন্তু আপোনাৰ বুধৰ নক্ষত্ৰ এই নক্ষত্ৰকেইটা বুধৰ নক্ষত্ৰ আৰু এইকেইটাত যদি থাকি যায় তেতিয়াহ'লে কি হয় অত্যন্ত শুভ ফল হয় শুভ বুলি ক'ব পাৰি তাৰ ফলত কি হয় জাতকৰ লেখা পঢ়াত উন্নতি মানসিক সুখ শান্তি ব্যৱসায়িক উন্নতি সন্তানৰ শুভ সন্তানকো লৈ গৈছে সন্তানৰো শুভ হ'ব ধন সম্পদ লাভ পাৰিবাৰিক শান্তি উচ্চ শিক্ষা লাভ কাৰ্যসিদ্ধি আদি অত্যন্ত শুভ ফল প্ৰদান হৈ থাকিব আপোনাৰ যদি আপোনাৰ এইকেইটাত থাকে বিশেষকৈ অশ্লেষা জ্যেষ্ঠা আৰু ৰেৱতী আপুনি চাই ল'ব নিজে মই যাৰ আপোনালোকৰ নিজে জন্ম পত্ৰিকাত উলিয়াই ল'ব তাত লেখাই আছে ধুনীয়াকৈ লিখি থৈ দিছে যিজনে বনাইছে এইজনে ধুনীয়াকৈ লিখি থৈ দিছে যে আপোনাৰ অমুক নক্ষত্ৰত জন্ম আপোনাৰ ইমান মানে বিংহতি মানে অমুকত দশা অষ্টত্ৰী মানে অমুকত দশা সুন্দৰকৈ লেখা আছে গতিকে আপুনি নিজে গম পাব আপোনাৰ কোন নক্ষত্ৰৰ কোন চৰণ যে ক'লো যদি এইকেইটাত থাকি যায় বুধৰ নক্ষত্ৰত চন্দ্ৰ তেতিয়াহ'লে আপোনাৰ কাৰণে আপুনি ভাগ্যৱান আপুনি শুভ ফল লৈয়ে আহিছে জীৱন
ঠিক সেইদৰে আপোনাৰ নেক্সট আহিল যদি চন্দ্ৰ যদি কি কৈছে পূৰ্ণবসু বিশাখা পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ এইকেইটা কাৰ যে পূৰ্ণবসু বিশাখা পূৰ্ব ভাদ্ৰপদ এইকেইটাও কিন্তু বৃহস্পতিৰ নক্ষত্ৰ যদি এই নক্ষত্ৰত যদি থাকি যায় আপোনাৰ আছে চন্দ্ৰ তেনেহ'লে অত্যন্ত শুভ ফল তাৰ ফলত জাতকৰ জীৱনত সুখ শান্তি কাৰ্যসিদ্ধি আৰ্থিক উন্নতি আদি সূচায় এনেওতো আপুনি আমাৰ কুণ্ডলীত পাওঁৱে যে চন্দ্ৰ আৰু বৃহস্পতিৰ যুগত জীৱযোগে হৈ থাকে তাৰ ফলত আনফালে যদি চন্দ্ৰ যদি এই বৃহস্পতিৰ নক্ষত্ৰত থাকি যায় তেনেহ'লে আপুনি ধৰি ল'ব আপুনি এটা ভাল মানে ভাগ্য লৈ পেলাই আপুনি জন্মগ্ৰহণ কৰিছে সেইটোৱে ৰাশিৰ লগত সম্পৰ্কিত ফল এনেকুৱাটোৱেই মূল ফল মইতো কৈছোঁ যে ৰাশি এটা তিনিটা নক্ষত্ৰ থাকিব কিন্তু তোৰে এটা কোনোবা এটা নক্ষত্ৰতে আপোনাৰ জন্ম হ'ব তোৰে কোনোবা এটা চৰণতে জন্ম পাইছে আপুনি চাই ল'ব আপোনাৰ কুণ্ডলীখনত আপুনি চন্দ্ৰ আপোনাৰ কোন নক্ষত্ৰ আছে কোন নক্ষত্ৰত জন্ম লৈছে তেতিয়া আপুনি গম পাই যাব এই বিষয়বস্তু আপুনি কি বহু কথা গম পাই যাব যে মোৰ জীৱনত এনেকুৱা পাক হ'ব ঠিক সেইদৰে কোৱা আছে যে চন্দ্ৰ যদি আপোনাৰ কোন নক্ষত্ৰত যে ভৰণী পূৰ্ব ফাল্গুনী পূৰ্ব খাৰা কি কৈছে যে ভৰণী পূৰ্ব ফাল্গুনী পূৰ্ব খাৰা গতিকে এই নক্ষত্ৰত জন্ম এইকেইটা শুক্ৰ নক্ষত্ৰ তেনেহ'লে আপোনাৰ শুভাশুভ মিশ্ৰ ফল পাব শুভও পাব মাজে মাজে অশুভ হ'ব সেইকাৰণে কৈছে যে শুভাশুভ মিশ্ৰ ফল বাধা বিঘ্নিৰ মাজেৰে কৃতকাৰ্যতা কৰ্মত সাফল্য এইবিলাকে অলপ বাধা পায় সঁচা কথা চাব পাৰে আপোনালোকৰ বিশেষকৈ যিবিলাক মেঘ ৰাশি তিনিটা নক্ষত্ৰত থাকে হয়নে থাকি যায় অশ্বিনী থাকে ভৰণী থাকে কৃত্তিকা থাকে গতিকে কৃত্তিকা কিন্তু এটা পাদে থাকে সোমাই আছে কৃত্তিকা কিন্তু সেনেকুৱা গতিকে কৈছোঁ যে এই ভৰণী নক্ষত্ৰত যদি হৈ যায় বা পূৰ্ব ফাল্গুনী হয় বা পূৰ্ব খাৰা হয় তেনেহ'লে এই নক্ষত্ৰ শুক্ৰ নক্ষত্ৰ তাৰ ফলটো কিন্তু মিশ্ৰ ফল পাব আপুনি সাফল্য পাব জীৱনত কিন্তু আপুনি কষ্ট কৰিব লাগিব আনফালে এইসকল জাতক জাতিকা কি হয় স্ত্ৰী লোকৰ দ্বাৰা শত্ৰুতা অপমান পোৱাৰ সম্ভাৱনা থাকে কিছুমান মানে যি কম কিন্তু এইকেইটাই নক্ষত্ৰ একে আপোনাৰ আমি ৰাশিটোৱে চালোঁ কিন্তু নক্ষত্ৰটো নাচালোঁ যে আপোনাৰ যদি এই নক্ষত্ৰত থাকে তেনেহ'লে কি কৈছে স্ত্ৰী লোকৰ দ্বাৰা শত্ৰুতা অপমান পোৱাৰ সম্ভাৱনা থাকি যায় যদি চন্দ্ৰ যদি বিশেষকৈ শুক্ৰ নক্ষত্ৰত থাকে এইদৰে আন এটা কৈ দিছোঁ যে চন্দ্ৰ যদি কিহত থাকে পুষ্যা অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ চাব পুষ্যা নক্ষত্ৰ অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ এইকেইটা কিন্তু শনিৰ নক্ষত্ৰ আৰু এই নক্ষত্ৰত থাকিলে কিন্তু অশুভ ফল আমিতো কওঁ যে শনি এনেই চন্দ্ৰ শনি থাকিলে ডকা অন্তৰ্দশা সদায় কষ্টময় হয় প্ৰায় কোৱা যায় তাৰ লগতো কোৱা আছে যে যদি কিবা কাৰণত চন্দ্ৰ যদি এই শনিৰ নক্ষত্ৰত সোমাই থাকে জন্মকালীন সময়ত আপোনাৰ দেখাই আছে তেনেহ'লে এইটো আছে তাৰ ফলত কি হ'ব অশুভ ফল তাৰ ফলত আপোনাৰ আনৰ লগত শত্ৰুতা এই দশাকালবিলাক অত্যন্ত হৈ থাকে অৰ্থনাশ মনস্তাপ মানসিক উদ্বেগ মনত সদায় ভয় ভাৱ জীৱনৰ অগ্ৰগতিত বাধা পাৰিবাৰিক সেইদৰে যদি চন্দ্ৰ যদি আদ্ৰা সাৰথি শতভিষা এইকেইটা আছে আদ্ৰা সাৰথি আৰু শতভিষা নক্ষত্ৰ এইকেইটা ৰাহুৰ নক্ষত্ৰ যদি ইয়াত বিশ্লেষণ যেতিয়া ৰাহুৰ নক্ষত্ৰ থাকে আৰু ক'বই নালাগে তাত ডাইৰেক্ট অশুভ ফলে হৈ শনিৰ ক্ষেত্ৰত অলপ কমেই আছে যদি এইটোতো অশুভ ফল তাৰ বিশ্লেষণটো নাই কাৰণ সেই দশাকালটো বিশেষকৈ ৰাহুৰ দশাকালত যে চন্দ্ৰৰ অন্তৰ্দশা হ'ল সেই সময়খিনি আপোনাৰ কাৰণে অত্যন্ত অশুভ ফল কেতিয়াবা প্ৰত্যংশ দশাটো হৈ যাব পাৰে আপোনাৰ কাৰণ কেতিয়াবা আহি যায় এনেকৈ যদি ৰাহুৰ লগত যদি চন্দ্ৰ যদি মিলি যায় তেতিয়া সেই সময়খিনি আপোনাৰ কাৰণে বিভিন্ন কাৰ্যত বাধা হ'ব বা আপোনাৰ মনত শান্তি নাথাকিব আপোনাৰ প্ৰতিভা অপমানো হ'ব পাৰে বহুত কথা হৈ যাব
মানসিক অস্থিৰতা বাঢ়ি থাকিব গতিকে কোৱাই আছে ডাইৰেক্ট যে ৰাহুৰ নক্ষত্ৰত যদি আছে তেনেহ'লে অশুভ ফল সেইকাৰণে চন্দ্ৰ যদি আপোনাৰ এইকেইটা নক্ষত্ৰত থাকে বিশেষকৈ অশ্বিনী থাকে মঘা মূলা নক্ষত্ৰ এই যেটো অশ্বিনী নক্ষত্ৰ মঘা মূলা নক্ষত্ৰত থাকে এইকেইটা কিন্তু কেতু নক্ষত্ৰ এই কেতু নক্ষত্ৰত থাকিলেও কিন্তু ফলটো উভা-শুভ মিশ্ৰ ফল ৰাহু যিটো আছিল অত্যন্ত বেয়া বুলি কৈছে ইয়াত সেইটো কোৱা নাই কিন্তু ইয়াত আপোনাৰ অলপ ইফাল সিফাল আছে কি অশুভ ফল প্ৰাধান্য বেছি বুলি কৈছে যে কিছুমান আপোনাৰ ভ্ৰমণ হ'ব উদ্দেশ্যহীন ভ্ৰমণ আপুনি ক'ৰবাত গৈছে এনেই বিনা খৰচ কৰি আছে উদ্দেশ্যহীন ভ্ৰমণ হ'ব তীৰ্থযাত্ৰা সেইটো ভাল কিন্তু তাৰ মাজত পাৰিবাৰিক অশান্তি থাকিব আপোনাৰ বিক্ৰিয়া গুপ্ত শত্ৰুৰ দ্বাৰা আক্ৰান্ত সম্ভাৱনা থাকি যায় যদি চন্দ্ৰ যদি আপোনাৰ এই কেতু নক্ষত্ৰত থাকে তেতিয়াহ'লে গুপ্ত শত্ৰুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকি যায় সেইদৰে আপোনাৰ চন্দ্ৰ যদি ৰবি নক্ষত্ৰ লাষ্ট ২৭ তাৰিখ আপোনালোকক পাই গ'ল ইতিমধ্যে এইটো চন্দ্ৰত কোৱাৰ লগে লগে আপোনাৰ ৰবি ক্ষেত্ৰত কোৱাৰ লগে লগে আপোনাৰ ২৭টা নক্ষত্ৰৰ ফলটো মোটামুটি কমপ্লিট হ'ব যে ৰবি নক্ষত্ৰত থাকিলে ৰবি নক্ষত্ৰ কি কৃত্তিকা উত্তৰ ফাল্গুনী যদি হয় এইবিলাক হয় কি স্বাভাৱিকতে আপোনাৰ শুভ বিশেষকৈ ৰাহু নক্ষত্ৰ ৰবি নক্ষত্ৰৰ ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া বিশেষ নাই এইবিলাক ভাল গতিকে আৰু মই যে কৈছোঁ যে এইকেইটা হ'ল কি যে মানে কি নক্ষত্ৰ আছিল যে আপোনাৰ ৰবি নক্ষত্ৰ থাকিল কৃত্তিকা থাকিল এইটো ১ নম্বৰতে থাকে এই যে মানে আপোনাৰ মেঘ ৰাশিৰ লাষ্টৰ ফালে থাকি যায় বৃষ ৰাশিৰ কিন্তু ৩ পাত পৰে এইটো এই যে বৃষ ৰাশিত কি হয় চন্দ্ৰ তুংগী বুলি কয় কাৰণ মোটামুটি এইটোতে মেক্সিমাম পোৱা চান্স থাকি যায় কাৰণ ৪টা চৰণৰ এটা চৰণ মেঘ ৰাশি থাকে যে কৃত্তিকা নক্ষত্ৰ বাকী ৩টাই থাকে বৃষ ৰাশিত কিন্তু চন্দ্ৰ তুংগী হয় যদি কিবা কাৰণ ইয়াত পৰি যায় ৰবি নক্ষত্ৰ তেতিয়া সেইকাৰণে কোৱা যায় বৃষ ৰাশিৰ অমুকৰ পৰা ইমান ডিগ্ৰীলৈকে আচলতে তুংগী চন্দ্ৰ প্ৰথমখিনিত আমি গোটেই কৈ দিওঁ আৰু চন্দ্ৰ যিহেতু বৃষ ৰাশিত আছে তুংগীত আছে আচলতে সেইটো নহয় ইমান ডিগ্ৰীগতভাৱে চাব লগালে আপোনাৰ কিন্তু গোটেই ৰেট নহয় তাতেই আমাৰ খেলি মেলি হৈ যায় গতিকে এইটো কৈছোঁ যে ৰবি কি হ'ল বিশেষকৈ নক্ষত্ৰ থাকিল কৃত্তিকা থাকিল উত্তৰ ফাল্গুন থাকিল আৰু উত্তৰাখাৰা নক্ষত্ৰ এইবিলাক উত্তৰাখাৰা নক্ষত্ৰটো আপোনাৰ সিহঁত কৰে এই মকৰ ৰাশিৰ মানুহ আপোনালোক কৈ গৈছে উত্তৰাখাৰা নক্ষত্ৰ এই মকৰ ৰাশিৰ মানুহ উত্তৰাখাৰা নক্ষত্ৰ কৈ পেলাই গতিকে মকৰ ৰাশিৰ মানুহৰো পৰি যায় তাতে ৩টা চৰণ থাকি যায় এটা ইহঁত থাকি যায় গতিকে ধুন থাকি যায় ৪টা চৰণ বৃক্ষৰ ৩টা থাকে গতিকে কেতিয়াবা চন্দ্ৰ মানে মকৰ ৰাশিৰ মানুহৰ বাকীখিনি নহয় আচলতে প্ৰথমখিনিত যদি হৈ যায় এই কাৰণত যদি ইয়াৰ ৰবি নক্ষত্ৰত পৰি যায় তেনেহ'লে সেই জাতকৰ কাৰণে অত্যন্ত শুভ ফল জাতকে কি হ'ব নাম যশ ক্ষতি পাব যদি কিবা কাৰণত আহি যায় যেনেকৈ যদি মেঘ ৰাশিৰ যদি লাষ্টৰ ফালে পৰি যায় এটা চৰণ থাকি যায় বিশেষতো কৈছে প্ৰথম 3টা তাতো 9টা চৰণৰ প্ৰথম 3টা চৰণে পৰি যায় কৃত্তিকা ঠিক এনেকুৱা কিছুমান বিষয়বস্তুৰ ওপৰত আমি বিচাৰ কৰিব লগা হয় নিয়ম মতে আচলতে কৈছোঁ গতিকে আপোনালোকে চাই ল'ব যদি আপোনাৰ কোন নক্ষত্ৰত সোমাই আছে যদি দেখে যে আপোনাৰ জন্মগতভাৱে আপুনি কষ্ট হ'ব আৰু যদি কিবা কাৰণত চন্দ্ৰ যদি ৰাহু নক্ষত্ৰত সোমাই থাকিল যদি চন্দ্ৰ যদি শনি নক্ষত্ৰত সোমাই আছে যদি আপোনাৰ কেতু নক্ষত্ৰত সোমাই আছে আপোনাৰ জীৱনত আপডাউন থাকিবই কথাই নাই আপোনাৰ ৰাশি আপোনাৰ যিয়ে নহওক আচল ফল কিন্তু এই নক্ষত্ৰৰ পৰাই হয় আজিলৈ এৰিলোঁ এইটো কোৱা হয় নাক্ষত্ৰিক ফল এজন জাতকৰ জন্মগতভাৱে চন্দ্ৰৰ ওপৰত থকা বিশেষকৈ ঠিক সেইদৰে আপোনাৰ প্ৰত্যেকটা গ্ৰহৰো বিচাৰ যদি কৰা যায় ভালকৈ কৰিব লগা হয় তেনেহ'লে আমি
নক্ষত্ৰৰ ওপৰত ভিত্তি কৰিব লগা হয়, কিন্তু এটা খুব বিষয়বস্তুটো জটিল মানে অলপ বহুত কথা মনত ২৭টা নক্ষত্ৰৰ ফল মনত ৰখা। গতিকে আমাৰ বিচাৰটো আমি ইয়াৰ গ্ৰহৰ পৰা ভিত্তি কৰি কৈ দিওঁ যে আপোনাৰ অমুক অমুক ফল, তাৰ ফল কিছুমানৰ কাৰণে হয়তো মিলি যায়। যদি এনেকুৱা নক্ষত্ৰৰ লগত মিল থাকি যায় তেতিয়া মিলি যাব। আৰু যদি আপোনাৰ কেতিয়াবা দেখা যায় যে আপুনি ক'লে নোহোৱাৰ কাৰণটো এইটো গমেই পালে। বিশেষকৈ নক্ষত্ৰৰ ওপৰত বিশ্বাস এটা সুকীয়া বিষয়বস্তু, আৰু একচুৱেলি নক্ষত্ৰৰ বিচাৰবিলাক কাৰেক্ট বিচাৰ, হ'ল আচল বিচাৰ। এৰিছোঁ, নিজে কিছু চাই ল'ব, গম পাব, কুণ্ডলীখন ওলাই লওক, আপোনাৰ নক্ষত্ৰ ক'ত আছে, কোন নক্ষত্ৰত জন্ম লেখাই আছে, কোন স্বৰ্ণত লেখাই আছে। যদি স্বৰ্ণ ক'ব যায়, ক'ব মই যাওঁ, প্ৰত্যেকটা স্বৰ্ণৰো বহুত আছে, প্ৰত্যেকটাৰে ভাগকৈ পাৰ্টকৈ আছে নক্ষত্ৰ। যে আপোনাৰ এই অশ্বিনী নক্ষত্ৰ প্ৰথমটোৰ কি হ'ব, প্ৰথমটোৰ ক্ষেত্ৰত কি, দ্বিতীয়টোৰ কি হ'ব, তৃতীয় পাদত কি হ'ল, সৰু কিন্তু তাতো সোমাই আছে কিছুমান বিষয়বস্তু। এনেই লিখি নথয়, আগত গণনাত যে থৈ দিছে যে আপোনাৰ অমুক চৰত নাই। আৰু ইয়াৰ ওপৰতো এই নক্ষত্ৰৰ ভিত্তি কৰিতো আপোনাৰতো এই যি গ'ল বিংশতিৰ দশা, অষ্টৰ দশা, এই যি প্ৰথম কাঠ দশা হ'ব, এই নক্ষত্ৰৰ ওপৰতে আপোনাৰ দশা। আপোনাৰ জন্ম সময়ত যাৰ আপোনাৰ যিটো নক্ষত্ৰ, সেই নক্ষত্ৰৰে দশা আৰম্ভ হ'ব, তাৰ পৰা আৰম্ভ হ'ব ফলটো বিংশতি। গম আপুনি কোনটো আৰম্ভ হৈছে। এৰিছোঁ, সকলোৰে মংগল সুখে থাকক।